বঙাইগাঁও মহাবিদ্যালয়ত আজি আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা সম্পন্ন হয়। বঙাইগাঁও জিলা সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনিত বঙাইগাঁৱৰ লগতে চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ 112 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ কুইন শাখাত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণী, প্ৰথম প্ৰজ্ঞান চৌধুৰী, দ্বিতীয় ঈশান মণ্ডল, তৃতীয় উন্মিল তালুকদাৰ, চতুৰ্থ জয়দীপ শৰ্মা, পঞ্চম ফ্ৰান্সিছ বৰ্মন লাভ কৰে। নাইট শাখাত পঞ্চমৰ পৰা সপ্তম শ্ৰেণী, প্ৰথম আয়ুষ্মান ঘোষ, দ্বিতীয় পাৰ্নিল শইকীয়া, তৃতীয় ধ্যায়নদীপ ভূঞা, চতুৰ্থ জয় আদিত্য ভাচিন, পঞ্চম মায়ুৰাভু চৰকাৰ পুৰস্কৃত হয়। অন্যহাতে পৱন শাখা প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণী, প্ৰথম অৰিত্ৰা পাল, দ্বিতীয় দেৱৰ্ঘ দাস, তৃতীয় তনয়জিৎ চক্ৰৱৰ্তী, চতুৰ্থ ৰিংখাং অতৰ্কী বড়ো, পঞ্চম প্ৰজ্ঞান নাথ লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে বিজয়ীসকলক বঁটা প্ৰদান কৰে। ইফালে পুৱা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়িকা দীপ্তিময়ী চৌধুৰী, বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ ইতেশ বৰদলৈ, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডাক্তৰ ভৱানী প্ৰসাদ শৰ্মাই। আজি যিহেতু আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ খেলখন ইয়াত হৈ গ'ল, খুব ভাল হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি উঠি অহা ষ্টুডেণ্টৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাই আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ মানসিকভাৱে তেওঁলোক সুদৃঢ় হ'ব, তেওঁলোক ভৱিষ্যত আগবাঢ়ি যাব পাৰিব। আৰু এইবিলাকে আচলতে মানুহৰ যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দবা প্ৰতিযোগিতাই এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে। ল'ৰা ছোৱালীবিলাকৰ মানে বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত ভাল হয়, এইটো ভাল কথা। আৰু ইয়াতে আজি অসমৰ বাহিৰৰ ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইতিমধ্যে ইয়াত পুৰস্কৃত হৈছে, এইটো শুভ লক্ষণ। মই সকলো খেলুৱৈসকলক আৰু অভিভাৱকসকল আৰু এই খেলৰ যিসকল উদ্যোক্তা তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, এনেকুৱা যে এটা অনুষ্ঠান পাতিছে। নমস্কাৰ। আজি বঙাইগাঁও জিলা দবা সন্থাই আন্তঃ স্কুলৰ দবা প্ৰতিযোগিতা আয়োজন কৰিছিল আৰু এই প্ৰতিযোগিতাত প্ৰায় 120 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আগভাগ লৈছিল। আৰু ইয়াতে তিনিটা কেটেগৰীত, পাউণ্ড কেটেগৰী, নাইট কেটেগৰী আৰু কুইন কেটেগৰীত খেলসমূহ হৈছিল। আৰু দেখা পালোঁ যে ভাল এটা পৰিৱেশ, মানসিক শক্তি বিকাশৰ এটা সুন্দৰ পৰিৱেশ বঙাইগাঁৱৰ বিশ্ববিদ্যালয়ৰ বাকৰিত আমি দেখিবলৈ পাইছোঁ। ইটছ এ ৱাণ্ডাৰফুল মোমেণ্ট, ৱাণ্ডাৰফুল মেছেজ ফ্ৰম Bongaigaon District Chess Association that budding players are getting an opportunity by the Chaturanga Chess Academy, who is supporting the students to learn chess in Bongaigaon District. আৰু মই সকলো উদ্যোক্তা, সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো সুকলমে আগভাগ লৈ পাৰ কৰি দিয়াৰ বাবে। ধন্যবাদ, থেংক ইউ। আজি দ্বিতীয়বাৰৰ বাবে বঙাইগাঁও জিলা দবা সন্থাই বঙাইগাঁৱত যি দবা কম্পিটিশ্যন ইয়াত অৰ্গেনাইজ কৰিলে, তেওঁলোকে দ্বিতীয়বাৰৰ বাবে ইয়াত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছিলে। বিভিন্ন স্কুলৰ পৰা আহি ল'ৰা ছোৱালী ইয়াতে খেলত অংশগ্ৰহণ কৰিলে। খুব এটা ভাল পৰিৱেশ বঙাইগাঁৱত লাহে লাহে সূচনা হৈছে। ক্ৰীড়াৰ দিশত বঙাইগাঁওখনক আগবাঢ়ি যোৱাত সকলোৱে যেনেধৰণে আগভাগ লৈছে, বিশেষকৈ আমাৰ বঙাইগাঁৱৰ জিলা দবা সন্থাই চেছটোক আচলতে যেনেধৰণে বঙাইগাঁৱত জনপ্ৰিয় কৰি তুলিছে, তাৰ বাবে সঁচাই তেওঁলোকক শলাগ জনাইছোঁ। আৰু লগতে আজিৰ ইণ্টাৰ স্কুল খেলখন ইয়াত সুন্দৰভাৱে সমাপ্তি ঘটাৰ বাবে মই ইয়াত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বা তেওঁলোকে প্ৰাইজসমূহ পাইছে, তেওঁলোককো মই অভিনন্দন জনাইছোঁ। আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ খেল আকৌ অনুষ্ঠিত কৰে, সেয়ে মোৰ তেওঁলোকৰ প্ৰতি এটা আহ্বান থাকিল। ধন্যবাদ।